দুটামান শব্দ, গণতন্ত্ৰ আৰু স্বৈৰতন্ত্ৰ। আৰু সকলো সময়তে আজি কিছুদিনৰ আগত যুঁজ এখন হ'ব। এই যুঁজ এখন হোৱা আৰু গণতন্ত্ৰ স্বৈৰতন্ত্ৰক লৈ আজিৰ এই সংবাদমেল। আজি মা কামাখ্যাৰ ভূমিলৈকে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় সভাপতি হোৱাৰ পিছত অসমলৈকে আহিছে। ইয়াৰ আগত কাৰ্যকৰী সভাপতি হিচাপে অসমলৈকে আহিছিলে। আজি তেখেতে ডিব্ৰুগড়ত প্ৰথম বৈঠকখন পৃষ্ঠা প্ৰমুখ, পৃষ্ঠা মানে এটা পৃষ্ঠাত ত্ৰিশটা এপিঠিকৈ নাম থাকে, 60টা পৃষ্ঠা প্ৰমুখৰ বৈঠক হ'ব। ইয়ে আমি ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক ভেটিৰ এক আধাৰ, এক আমাৰ মূল মন্ত্ৰ, এই পৃষ্ঠা প্ৰমুখ। দ্বিতীয়খন বৈঠক তেখেতে সম্বোধন কৰিব প্ৰবুদ্ধ নাগৰিক সমাজৰ, আৰু তৃতীয়খন বৈঠক যে মাংগলিক সংগঠনৰ বিষয়ববীয়া তেখেতসকলক সম্বোধন কৰিব। একেদৰে দলৰ সংগঠনৰ ভেটি মজবুত কৰিবলৈ গৈ আমি একেদৰে আভ্যন্তৰীণ গণতন্ত্ৰত বিশ্বাস কৰোঁ। ভাৰতীয় জনতা পাৰ্টীয়ে সেই আভ্যন্তৰীণ গণতন্ত্ৰৰ প্ৰতিফলন ৰূপে আমাৰ প্ৰতিখন জিলাত এই 2026 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকখনত প্ৰতিখন জিলাৰ যে সমষ্টিবিলাক আছে, সেই সমষ্টি ভিত্তিত যাক কোৱা হয় ৰায়শুমাৰী, অৰ্থাৎ সম্ভাব্য প্ৰাৰ্থী নিৰ্বাচনৰ বাছি উলিওৱাৰ কাৰণে ভোট লোৱা হৈছে। তাত আমাৰ মণ্ডল সভাপতি বা মণ্ডল বিষয়ববীয়াকে ধৰি প্ৰতিটো সমষ্টিৰ যি এখনকৈ আপেক্ষিক লিষ্ট দিয়া গৈছে, সেই আপেক্ষিক কাৰ্যকৰ্তাসকলে প্ৰতিটো সমষ্টিৰ বাবে প্ৰতিজন ব্যক্তিয়ে, উদাহৰণস্বৰূপে যদি মণ্ডল সভাপতিৰ কথা কওঁ, মণ্ডল সভাপতিৰ 3জন, 1, 2, 3 বুলি 3গৰাকী প্ৰাৰ্থীৰ নাম উল্লেখ কৰিব। একেদৰে এই সময়ত সংগঠনৰ কাম কৰাৰ সময়তে আমি যদি বিৰোধীলৈকে লক্ষ্য কৰোঁ, অসম বিধানসভাৰ যি 2026 নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে, তাতে কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ চেয়াৰপাৰ্চন হৈছে অধ্যক্ষা প্ৰিয়ংকা গান্ধী ভাদ্ৰা। তেখেতে অসমলৈ অহাৰ কথা আছিল, যদিও কেঞ্চেল কৰা নাই, ৰিচিডিউল কৰিবলৈ বাধ্য হৈছে। কিহৰ কাৰণে আপোনালোক সকলোৱে জানে। তেখেতসকলৰ দলৰ যি প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়াই পদত্যাগ কৰাৰ কাৰণে তেখেতে সেই যাত্ৰা কিছু পিছুৱাই দিব লগা হৈছে। দ্বিতীয়তে তেখেতসকলৰ যদি আমি চাওঁ, কেইদিনমান পূৰ্বে যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়া মাজুলীলৈকে গৈছিল, লগত কাক লৈ গৈছিল? লগত লৈ গৈছিল ৰকিবুল হুছেইন ডাঙৰীয়া। একেদৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে অসমৰ 2026 চনৰ নিৰ্বাচনৰ বাবে স্ক্ৰিনিং কমিটিৰ আন দুগৰাকী সদস্য আমি যদি চাওঁ, ইমৰান মাছুদ আৰু সদগুৰি উল্কা। সদগুৰি উল্কাই এই যোৱা 14, 15, 16 অসমৰ বিভিন্ন প্ৰান্তত, বিশেষকৈ উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, মাজুলী, বিশ্বনাথ চাৰিআলি, ধেমাজি, তেজপুৰ, এই সকলোবিলাক ঠাইত পৰিভ্ৰমণ কৰিছে। আৰু তেখেতসকলৰ উদ্দেশ্য আছিল যে প্ৰতিটো সমষ্টিৰ পৰা সম্ভাব্য প্ৰাৰ্থী বাছি উলিওৱা, আৰু বাছি উলিয়াই স্ক্ৰিনিং কমিটিক সেইখিনি ছাবমিট কৰা। তাৎপৰ্যপূৰ্ণ কথা এইটোৱে, যিটো ভূপেন বৰা ডাঙৰীয়াই কৈছিলে, APCC আৰু APCCR, তাৎপৰ্য ইয়াতে আহে। কিয় আহে? কাৰণ এই যে স্ক্ৰিনিং কমিটিৰ সদস্য কেইজন গৈছে, তাৰ লগত কোন গৈছে? তাৰ লগত গৈছে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া, তাৰ লগত গৈছে বৰপেটাৰ MLA আব্দুল ৰহিম, তাৰ লগত গৈছে লাহৰীঘাটৰ MLA আসিফ নজৰ। কিয় নগ'ল? দিগন্ত বৰ্মন, নন্দিতা দাস বা শিৱমণি বৰাৰ নাম কিয় নাহিল? উজনি অসমত য'ত আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ সংখ্যাগুৰু অধ্যয়িত অঞ্চল, তাত সংখ্যালঘুৰ প্ৰতিনিধিবিলাক কিয় গ'ল? এই কাৰণে গ'ল, আজি কংগ্ৰেছ ভূমিপুত্ৰসকলৰ মাজত নাই। আৰু সেইকাৰণে এই কেৱল মাত্ৰ এটা মুষ্টিমীয়া, বিশেষকৈ এই ইছলাম ধৰ্মৰ লোকসকলক লৈ তেখেতসকলে নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব খুজিছে। আৰু তাতে যদি চাওঁ, আজি অসম বিধানসভাৰ 126 জন MLA, তাৰে সদস্যবিলাক চাওকচোন আপোনালোকে। আমাৰ বিজেপি NDA মিত্ৰজোঁটৰ 86 গৰাকীৰ বিপৰীতে 86, তাৰে বিপৰীতে যদি আমি চাবলৈ যাওঁ,
15 জন AODF আছে, 31 গৰাকী সংখ্যালঘু আছে, আৰু তাৰে 16 পৰা 17 গৰাকী কংগ্ৰেছৰ এই মুছলমান ধৰ্মৰ। আমি ধৰ্মৰ ভিত্তিত কথা ক'ব যোৱা নাই, কিন্তু আমাৰ যেনেকৈ 86ৰ ভিতৰত এজনো, সেইকাৰণে আমি কওঁ 26ৰ বিধানসভাৰ নিৰ্বাচনত আমাক মেয়ৰ ভোট নালাগে, আমি মেয়ক প্ৰতিনিধিত্বও নিদিওঁ, আমাক মেয়ৰ ভোটো নালাগে। কিন্তু 26ৰ বিধানসভা নিৰ্বাচনত খিলঞ্জীয়া ভূমিপুত্ৰৰ পৰিৱৰ্তে মেয়ৰ ভোট নহলে কংগ্ৰেছে হয়তো ডাবল ডিজিট নম্বৰে নাপাব। সেইকাৰণে ভূপেন বৰা ডাঙৰীয়াই সেইকাৰণে কৈছে, ভূপেন বৰা ডাঙৰীয়াই যে মই APCCত জইন কৰিছিলো, APCC আৰত জইন কৰা নাছিলো। আৰু সেইটো কবই, এই কাৰণে কব যে গৌৰৱ গগৈ যে পেৰাচুট লেণ্ডিং, আপোনালোকে যদি গৌৰৱ গগৈ তৰুণ গগৈৰ পুত্ৰ নহলেহেঁতেন তেনেহলে এই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ব পাৰিলেহেঁতেন নে? আৰু দ্বিতীয়তে ভূপেন বৰা ডাঙৰীয়াই এগৰাকী আমাৰ সাধাৰণ শ্ৰেণীৰ লোকৰ পৰা উত্তৰিত হৈছে, কিন্তু সেই একেখিনি কথা আপুনি চাওক, পেৰাচুট লেণ্ডিঙৰহে গৌৰৱ গগৈ উত্তৰিত হৈছে। এই গৌৰৱ গগৈ বিশেষকৈ যোৱা আমি দুদিনৰ দেখিছো ভূপেন বৰাৰ ঘৰত গোটেই কংগ্ৰেছৰ নেতাবিলাক গৈছিল। যদি ভূপেন বৰা ডাঙৰীয়াই বিচাৰিলেহেঁতেন যে নহয় মোক জনিয়া, বাগবৰ, মানকাছা, ঢিং, দলগাঁৱৰ এটা চেফ সমষ্টি লাগে, তেতিয়াহ'লেতো দিলেহেঁতেন। তেতিয়াহ'লে তেখেতে চেফ সমষ্টি নিবিচাৰি কিয় ৰিজাইন দিব লগা হ'ল? আমাৰ মনে ধৰিছে এই কাৰণে ৰিজাইন দিব লগা হ'ল, তেখেতে নিজেই কৈছে, তেখেতে কৈছে যে মই যেতিয়া সভাপতি আছিলো ময়ে গম নাপাওঁ মোক চামগুৰিৰ উপনিৰ্বাচনত প্ৰক্ষেপ কৰিব কৈছিল কিছুমান কংগ্ৰেছী নেতা আৰু কিছুমান প্ৰভাৱশালী ব্যক্তিয়ে। সময়ে সেই প্ৰভাৱশালী ব্যক্তিসকলৰ মুখবিলাকো খোলা কৰিব। গতিকে যিগৰাকী মানুহক বিহালীৰ পৰা আঁতৰাই কিয় উপনিৰ্বাচনত চামগুৰি সংখ্যালঘু অধ্যুষিত অঞ্চলত পঠাব বিচাৰিছিল? এই কাৰণে যাতে আগৰ বিহালী সমষ্টিৰ লগতে এতিয়া নতুনকৈ হোৱা ৰঙানিধিত কাৰোবাৰ কাৰণে সুবিধাজনক স্থিতি এটা হৈ থাকে। সেইজন ভূপেন বৰা ডাঙৰীয়াই কিমান দুখেৰে কৈছে ভাবক, মই APCCৰ সভাপতি আৰু মই সভাপতি হৈ থাকোতে বিহালীত কাক প্ৰাৰ্থিত্ব দিব ময়ে গম নাপাওঁ, আৰু যিজনক প্ৰাৰ্থিত্ব দিলে টিকটটো লৈ আহিল কিন্তু কংগ্ৰেছত জইনে কৰা নাই। কি স্বাভিমানত তেখেতে সভাপতিৰ আসনত থাকিব? সেইকাৰণে মই ভাবো কোনো এজন স্বাভিমানী অসমীয়া, স্বাভিমানী হিন্দু কেতিয়াও আজি কংগ্ৰেছত নাথাকে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।